5 months itu service to expire na mobile itu. Itu 5 months itu আছে মানে এর লগে নাই না অলরেডি এক্সপায়ার আছে লিকুইড ওয়াটার লিকুইড যোনটো আছে 1 বছৰলৈকে লাগিলে আপুনি কিনিব লিখি দিয়া আৰু থকা মাত্ৰ আপোনাৰ ফোন কেনেকৈ তুমি লিখিবা তুমি পাৰ্চনেলি এইটো লিখি দিম ক'লে নহ'ব না অলৰেডি তাত এক্সপায়াৰ বস্তু এটা তুমি আমি আহিলো কাৰণে এটা কথা আমি আহিলো কাৰণে এটা মোবাইল লিখি দিম যদি নহয় কালি নহয় কি হ'ল এতিয়া বস্তুটো আপুনি ধৰা কৰি লৈ পেলাই সেইখিনি কথা মানে মুখৰ পৰা ভাবি চলি আছে যদি ধৰা নকৰিলে তেতিয়া কি হ'ব ইমান টকা পইচা পাই থাকিব মই কৈছো মাক খাই থাকিব বুলি নহয় আপুনি যিটো ভুল কৰিছে আপুনি ভুল কৰিছে না সেইটো আপুনি কি বিচাৰিছে এইটো লাগে দাদা 10 বছৰ কথা ক'ব 10 এক্টিভিটিটো হৈছে স্কিমৰ কাৰণে কয় কি হ'লে আপুনি এটা কাম কৰক আপোনাৰ বেলেগ এটা মোবাইল আপুনি নতুন এটা সিল পেক খুলি মোক দেখক তো তাতো কণ্ডিশ্যন একেই মোবাইল জানে এইটো জনা বুলি নহয় কথাটো ধৰক বস্তুকেইটা এতিয়া মই ইয়াত আৰু এটা কথা ডিপ্ল'মেটিক এনচাৰ নিদিব আপুনি দিয়া আপুনি এটা কথা আপোনাক স্পষ্টভাৱে ক'ব আপুনি কোনোবা মন্তব্য নকৰিব চব এনেকুৱা আপুনি বোলে মই দাইলে ভাত খাওঁ এই গোলাঘাটৰ যিমান মোবাইল দোকানখিনি আছে গোটেইখিনি মালিকে আমাৰ দাইলে ভাত খায় আপুনি তেনেকুৱাবিলাক কোনোবা মন্তব্য নকৰিব এতিয়া মই এটা লাষ্ট সলিউশনটো মই ক'লো যদি সার্ভিস সেন্টারও যদি আপনার হেরো যায় যদি ভ্যালিডেশন পার হয়ে যায় ইয়ার পিছত আমি আছো বুলি ক'লে কাস্টমাৰে যেতিয়া মোবাইলটো লৈছিলে আমি বাকী গোটেই কাস্টমাৰ পিছনে এতিয়া লোকখন এটা বেটাৰী লৈ মই যিটো গম পালোঁ সেই ল'ৰাটোৱে তুমি এক্টিভিশ্যন মানে কি সেইটো বুজি নাপাইছে বুজি পালা তুমি বুজাই দিছিলা নেকি যে এইখিনি এইটো মোবাইলটো এইটো কণ্ডিশ্যন আছে আমাৰ এক্টিভিশ্যনটো কোৱা আছে এক্টিভিশ্যন হ'লেতো কোৱা আছে আপুনি একদম সম্পূৰ্ণ শুদ্ধ মোবাইলটো এটা কথা এইটো চবেই শুনিব তেখেতে এটা কথা কৈছে যে মোবাইলটো 8 মাহৰ আগত অপেন আপ বস্তু অপেন কৰা হ'ল মোবাইলটো কিবা ৰেজিষ্টাৰ হ'ল প্ৰুফ হোৱা হ'ল সেইটো কাৰণে আপুনি তেখেতক 5,000 টকা এটা ডিছকাউণ্ট দিলে শুনি ল'ব তেতিয়াহ'লে আপুনি সেই 31/1/2025 ডেটটো আপুনি ইয়াত কিয় ইনক্লুড নকৰিলে সেইটো কথা আপোনালোকৰ সেই কিনিলে গোটেই ফ্ৰডটো আপোনালোকৰ সেইখিনিতে হয় আপুনি 12/9/2025 ভিতৰত যেতিয়া মোবাইলটো লিকুইড প্ৰটেকশ্যন ডেমেজ যেতিয়া অলৰেডি এক্সপায়াৰ্ড হৈ গ'ল তাৰপিছত আপোনালোকে এইটো কালি পৰহি ডেটত আপোনালোকে এইটো মোবাইল আপুনি ডেট বনাই দিলে তেতিয়াহ'লে আপুনি ডেটত ফুল খোৱা মোবাইল এটা কেনেকৈ আপুনি চিল পেক কৰি দিলে কৈছোঁ ধৰা মিষ্টেকটো আমাৰ হ'ল কথা বহালা সলিউশ্যনটো এনেকৈ নহয় সলিউশ্যন কথা হৈ গ'ল কি আজি এটা কেছ ওলাইছে আমাৰ আগত তেনেকুৱা কিমান কৰি আছে আপোনালোকে হিচাপ নাই এটা মোবাইলত যদি আপোনালোকে ইমান বেনিফিট পাই যায় মানুহক যদি মুখ বনাই এনেকৈ সজাই আছে নহয় সেইটো সলিউশ্যন আপুনি কি বিচাৰিছে বেনিফিটৰ লগত ডিছকাউণ্টো ক'ব লাগিব ন আপুনি ডিছকাউণ্টত আপুনি মানুহক ক'ব লাগিব আজি মই মোবাইল এটা কিনিব আহিছোঁ আপুনি মোক ক'ব লাগিব যে মোবাইলটো মোৰ 8 মাহৰ এবছৰ আগত এক্টিভেট কৰা হ'ল সেইকাৰণে মই আপোনাক 5,000 টকা ডিছকাউণ্ট দিম আপুনি কৈছে নেকি আপুনি আকৌ বিলটো ডেট বনাইছে আপুনি মই যোৱাকালি মোবাইলটো তোমাৰ মানে এক্টিভিশ্যন সলিউশ্যনটো কি সলিউশ্যন কি বিচাৰিছে অন কেমেৰাত কওক সলিউশ্যন কি বিচাৰিছে সলিউশ্যন যদি আপুনি মোবাইল ঘূৰাব বিচাৰিছে তো পইচা দি ল'ব পাৰে কোনো কথা নাই কিন্তু ইয়াৰ বাহিৰতো উপায় বেলেগ সেইটোৱে আপোনালোকৰ ইয়াৰ পিছত মই আৰু এটা কথা মানে মই ধৰা পৰিলোঁ কাষ্টমাৰে মোৰ মোবাইলটো ৰিটাৰ্ণ কৰি দিব মোৰ সলিউশ্যনটো এইখিনিতে মানে মই 50টা মোবাইল বিক্ৰী কৰিলোঁ 50টা মোবাইলৰ পিছত 2জন কাষ্টমাৰে মোৰ ওচৰলৈ আহিলে 2জন কাষ্টমাৰে মোৰ মোবাইলটো ৰিটাৰ্ণ কৰি দিলে যদি চাৰ্ভিছৰ যদি কিবা ইছ্যু হয় তেন্তে আমি লগত এইটো কৈছোঁ যদি এক্সপায়াৰ লিকুইড ডেমেজ যদি আমাৰো আছে ঠিক আছে চাৰ্ভিছৰ কথা আপুনি ক'লে চাৰ্ভিছৰ কথা কোৱা মই আপোনাক সেইটো প্ৰশ্ন কৰি আপোনাক মই উত্তৰ দিছোঁ লিকুইড প্ৰটেকশ্যন ডেমেজ মানে এক্সপায়াৰ হৈ গ'ল তাৰ চাৰ্ভিছ আপোনালোকে কি কৰিলে আমি ক'ত দিলে আমাৰ নিজৰ মেকানিক ক'ত দিলে দিন নহয় আপোনাৰ লিকুইড মন আপুনি এক্সপায়াৰ্ড হোৱা বস্তু এটা দি দিলে যোনটো আপুনি কৈ আছে এইটো চাৰ্ভিছ চেণ্টাৰ মেথডত গৈ আছে মই কৈছোঁ মোৰ পাৰ্চনেলটো কৈ আছোঁ মই চাৰ্ভিছ চেণ্টাৰৰ মোবাইল কিনিছিলোঁ চাৰ্ভিছটো চাৰ্ভিছ চেণ্টাৰ দিব আপোনাৰ
আৰু এটা কথা মানে আৰু এটা কথা শুনক আপুনি কালি ঠিক আছে এইটো মই আপোনাক দেখাই দিম কথা দিম কথাটো হ'ল আৰু এটা কথা হৈ গ'ল কালি যেতিয়া আপুনি অ'প' ল'ব যেতিয়া কৈছে আপুনি চেমচাং নলয় বুলি প্ৰথম ক'লে চেমচাঙৰ প্ৰথমতে আইমা কথা আপোনাৰ বেলেগৰ কথা বস্তু কিছুমানতো ধৰক আমি আপুনি গম পালে বস্তু ধৰক এতিয়া শ্বৰ্ট আউটটো কি কৰিব লাগে এইটো ক'ব এতিয়া বস্তুটো শ্বৰ্ট আউট আপোনালোকৰ এইটো মন চলিয়ে থাকিব নেকি ঠিক আছে চিধা কথা আপুনি স্বীকাৰ কৰে নাই ভুল কৰিছে ভুল বুলি নকওঁ কাৰণ আমি বুলি ভুল নহয় কি হয় আপোনাৰ ভুল নহয় নেকি আপুনি ৱাৰেণ্টি কথা যে ক'লে স্কিমে গ্ৰাহকৰ স্কিম কেনেকৈ গম পাব ৱাৰেণ্টি কথা যে ক'লে আপুনি ৱাৰেণ্টি কেতিয়াৰ পৰা প্ৰভাইড কৰিব লাগে কিন্তু আপোনাৰ এক বছৰ পাৰ হোৱাতে ইয়াৰ আপোনাৰ অলৰেডি মোবাইলটো এইটো চাওক ফুল খোৱা 8 মাহৰ ওপৰত অ'প' ৰেন' 35G মোবাইল এইটো মোবাইল লিখা আছে এইটো দেখুন এইটো লিকুইড ডেমেজ প্ৰটেকশ্যন ষ্টেটাছ আমি আছোঁৱেই ন এইটো যিটো মানে যিটো পানীত পৰিলে যে মোবাইলটো এটা ৱাৰেণ্টি পায় ন সেই ৱাৰেণ্টিটো অলৰেডি এক্সপায়াৰ হৈছে এইটো চোৱা 3/1/2025 এইটো এক্টিভ হৈছে ফোন 29/7/2025 এইটো এক্সপায়াৰ হৈছে অলৰেডি পানীত পৰিলে এইটো ৱাৰেণ্টি নাপায় চিল পেক মোবাইল চিলপেক মাল চিলপেক মোবাইলটো সেইটোৱে কৈছে এতিয়া মই নাজানো কাৰণে ভালকৈ এপ লৈ এইটো এক্টিভেট মোবাইল আপুনি আপোনাৰ কমাই দিছে পইচা নাই কোৱা চিলপেক মাল এটা কিনিছা তুমি ঠিক আছে ইয়াত মোবাইলটো কি হ'ব কথাটো বহাই আপোনাৰ কৰোঁ বুলি কয় নেকি আপোনাক কৰিব কি লাগে সেইটো আমিহে হেৰি কৰিম নহয় জনসাধাৰণ মাধৱ মাৰ দি মেলি কৰিব নোৱাৰা ইনভেষ্টিগেশ্যন হ'ব এতিয়া মানে মোবাইলখনৰ ওপৰত মোবাইল দোকানখন কেছ দিয়া হ'ব চব কৰা হ'ব কালি যোৱাকালি মোবাইল এটা ল'লোঁ মোবাইলটো মাৰি পিনি পঢ়িছ বুলি অন কেমেৰা আছে পঢ়িছ বুলি কৈছা আমাৰ এটা প্ৰশ্ন আছে আমাৰ প্ৰশ্ন হৈ গ'ল কোনোবা হওক আমাৰ তাত কথা আমাৰ কথাটো হৈ গ'ল আমাৰ কথাটো হৈ গ'ল 8 মাহৰ আগত এক্টিভেট তোমাৰ প্ৰব্লেম নাছিলে প্লাষ্টিক ওপৰত লাগি আছে কথা পাতি আছে নহয় আপুনি আকৌ তেওঁ আহি মেলি কি ক'লে তেওঁ ক'ব নহয় কি ক'ব লাগে সলিউশ্যন তুমি বিচাৰিব নালাগে তুমি কাষ্টমাৰে জানিব আপুনি কনফাৰ্ম কৰি দিয়ক কোনো কথা তোমাৰ বেপাৰ হ'লেও তোমাৰো লাগিব ন ঠিকে আছে কিন্তু বিল আছে মই আহিছোঁ যে ডাঙৰখিনি আহিবই নাহিব নেকি আহি যায় ন সেইটো আপোনালোকৰ চেপ্টাৰ আমাৰ কথাটো হ'ল কি অলৰেডি 8 মাহৰ আগত যেতিয়া এটা মোবাইল তাত অপেন কৰা হ'ল এইটো বোলে কোনোৱে কি কথা জানো বোলে এইটো চাওঁ বোলে পঢ়ি চাওঁ বোলে আমি বুজাইছে সেইখিনি কথা আমি নাজানো আমাক জানিব দেখুৱাইছে কেছ চানিদা আপুনি মোক এটা কথা বুজাই দিয়ক এটা চিলপেক থকা মোবাইল আপোনালোকে কি কাৰণে আপোনাৰ 8 মাহৰ আগতে এক্সপায়াৰ হোৱা এটা মাল কি কাৰণে কি কথা তুমি আমাক ব্লেম দিবলৈ কোন হয় কেলে নাই দিয়া মুখাগত দিছা মোক কৈছে মোৰ মোবাইলত কৈছে মোৰ ভিডিঅ' আছে মোক তুমি ভিডিঅ' এনেকৈ দেখাইছা ভিডিঅ' দেখালে কি কৰিবা কোৱা গৌতম আছে না তুমি কৈছা না গৌতম কেনেকৈ কৈছা না মোক কথা পাতি থাকোঁতে তেওঁ যোৱাকালি আহিছিলে একচুৱেলি তেওঁ যোৱাকালি আহিছিলে আমাৰ ওচৰত মোবাইল এটা ল'বলৈ তো আমাৰ ইয়াত 4-5টা মোবাইল চালে তেওঁ চোৱাৰ পিছত আপোনাৰ তেওঁ ৰেন' 13টো পচন্দ হ'ল কিন্তু যেতিয়া পচন্দ হ'ল তেতিয়া আমি ক'লোঁ বস্তুটো অলৰেডি এক্টিভেট হৈ আছে বুলি এতিয়া তেওঁ কৈছে শুনা নাই বুলি বা ইয়াৰ পিছত তেওঁ ক'লে এক্টিভেশ্যন মানে কি মই বুজি নাপাওঁ তো এইটো ধৰক তেওঁৰ পাৰ্চনেল মেটাৰ বুজি পাইছা নাই পোৱা কিন্তু আমি যিহেতু বস্তুটো আপোনাৰ অনলাইন 36,000-37,000 আছে অলৰেডি কাষ্টমাৰক আমি 5,000 to 6,000 ডিছকাউণ্ট দি মেলি বিকিছোঁ এইটো বস্তুটো ধৰক এইটো এক্টিভিশ্যনৰ কাৰণে এক্টিভিশ্যন মানে বস্তুটো হৈ গ'ল এনে ফোনটোৰ দাম 36,000-37,000 হয় তো চব কোম্পানীতে এক্টিভিশ্যন এটা স্কিম থাকে তো স্কিমটো তেওঁ কাটি মেলি আমি দিয়া হ'ল তো দিয়াৰ পিছত ধৰক বস্তুটো আমি কাষ্টমাৰ হয় তেওঁক বিল লাগে বিল দিলোঁ তাৰপিছত কম্পিউটাৰ বিল লাগে সেইটোকে দিলোঁ কিন্তু সেই বস্তুটো তেওঁ বেলেগ এটা থ্ৰুদি বস্তুটো ষড়যন্ত্ৰ কৰা যেন লাগিছে আমাক আৰু
যোন কাষ্টমাৰ হয় তেওঁ ষড়যন্ত্ৰ কৰিব। ইয়াৰ পিছতো বেলেগ বেলেগ নামো ওলাই আছে, মই বিশেষকৈ নাজানো বস্তুটো, তাৰ কাৰ নাম আছে? বিশেষকৈ মই নাজানো, চাওঁ কি হয়, আমিও তদন্ত কৰিম কোন আছিলে কি কথা। কোন জড়িত হৈ আছে? কোন জড়িত মানে ধৰক বস্তুটো খুলি মেলি ময়ো ক'ব নোৱাৰিম, কাৰণ বস্তুটো ধৰক মই এটা ষ্টাফ হয়। বস্তুটো মোবাইলটো চিলপেক মিনছ এইটো এক্টিভেট যেতিয়া থাকে ধৰক, এইটো যোৱাকালি বিকিছিলোঁ, বিকাৰ সময়ত ইভেন আমি কৈ দিছোঁ যে বস্তুটো অলৰেডি এক্টিভেটেড আছে বুলি। এক্টিভেট থকাৰ কাৰণে তেওঁক মই অলৰেডি 5,000 to 6,000 ডিছকাউণ্ট দিছোঁ। লোৱাৰ সময়ত তেওঁ লৈ গ'ল, কিন্তু এতিয়া বস্তুটো ধৰক তেওঁ বস্তুটো বেলেগ পিনে লোৱাৰ চেষ্টা এটা কৰি আছে যেন লাগি আছে। মোৰ নাম ৰাজ দে। কি নাম দোকানখনৰ নাম? দোকানখনৰ মোবাইল কিং। কালি এটা আমাক এজন কাষ্টমাৰে অভিযোগ দিছিলে, মোবাইল কিং বুলি এখন দোকানৰ পৰা, এই দোকানখনৰ পৰা এটা মোবাইল ক্ৰয় কৰিছিলে 31,000 টকা দি। সেই মোবাইলটো আমাক তেওঁলোকে অভিযোগ দিলে যে এই মোবাইলটো 8 মাহ আগতে এক্টিভ হৈ আছে, মানে অলৰেডি চলোৱা ফোন, তেওঁলোকে চিলপেক বুলি কালি বিক্ৰী কৰিছে। তেতিয়া আমি এই দোকানখনলৈ আহি গম পাই মেলি সুধিলোঁ তেওঁলোকক, সোধাত তেওঁলোকে মানে স্বীকাৰ কৰিলে যে এইটো আমি চিলপেক মাল নহয়, এক্টিভ হৈ থকা মোবাইল, কিন্তু বিকিছোঁ, তেওঁলোকক কৈ বিকিছোঁ বুলি কৈছে, কিন্তু কাষ্টমাৰক কোনো ধৰণৰ তেনেকুৱা অৱগত নাছিলে। গতিকে তাৰপিছত আমি গম পালোঁ যে অনলাইন মাৰি চালত গম পালোঁ, আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ, এইটো যিটো ৱাটাৰ ইজেক্টটো অলৰেডি ষ্টেটাছ এক্সপায়াৰ হৈছে, আজিৰ পৰা 1 মাহৰ আগতে এক্সপায়াৰ হৈছে এইটো। সেই এক্সপায়াৰ মালটো কেনেকৈ চিলপেক বুলি এওঁলোকে বিকিলে? যিহেতুকে তেওঁলোকে এটা কৈছে যে মোবাইলটো এটা ডিছকাউণ্ট দিয়া হৈছে, সেইটো ডিছকাউণ্টটোৰ কথা অৱগত কৰোৱা নাছিলে কাষ্টমাৰে, কোনো ধৰক তেনেকুৱা নেজানে। তেওঁলোকে চিলপেক মাল এটা ডাইৰেক্ট বিকিছে, নতুন বুলি বিকিছে, আৰু তেওঁলোকে অৱগত নহয় যে সেই ফোনটো 8 মাহৰ আগৰ পৰা ইউজ হৈ আছে। যেতিয়া সেইখিনি গোটেইখিনি অনলাইন মাৰি চোৱা হ'ল, তেতিয়াহে গম পাইছে যে এই ফোনটো 8 মাহৰ আগতে মানে চলাই থৈছে কোনোবাই। 31,000 টকা দি তেহেঁতি কিনিছিলে। মোবাইল কিং, তেওঁলোক সত্ৰাধিকাৰ চানি সিং, তেওঁৰ দোকানৰ পৰা সেই মোবাইলটো ক্ৰয় কৰিছিলে। এতিয়া আমি বিৰলা চিন্তা অসমৰ পৰা এতিয়া আমি তেওঁলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বলৈ আমি থানাত যাম। তেওঁলোকৰ ওপৰত যিটো অভিযোগ আছে তাৰ ওপৰত আমি এজাহাৰ দাখিল কৰিম। তাৰপিছত প্ৰশাসনে যি ব্যৱস্থা লয় তাক আমি গ্ৰহণযোগ্য বুলি ভাবিম। মানে আমি বিৰলা চিন্তাৰ ফালৰ পৰাও দিম, আৰু তেওঁ কাষ্টমাৰজনে নিজে অলৰেডি দিয়া হৈছে কেছ। যোৱাকালি মোবাইল এটা ল'লোঁ, মোবাইলটো লৈ পেলাই হেৰিটো মাৰি পেলাই চালোঁ, 8 মাহৰ ৰিজেক্ট হৈ আছে। 8 মাহ ৰিজেক্ট হৈ এক্টিভ কৰি ৰাখি থৈ দিছে আগত। চিলপেক মালটো 8 মাহৰ আগত কেনেকৈ এক্টিভ হ'ব? মানে সেইটো কাৰণে তেনেকৈ আৰু বেলেগকো আৰু বহুতক ঠগিছে তেনেকৈ। কোন দোকানৰ পৰা লৈছে? এই মোবাইল কিং দোকানৰ পৰা এখন এক্টিভ মানে দেখাইছিলোঁ, মানে চোৱা মানুহক জনা মানুহক দেখাই পেলাই মাৰি চালোঁ, তাৰপিছত ওলালে। যোৱাকালি কিনিছোঁ, অপ' এটা 13 কিবা ৱাটাৰ আমাক সেইবিলাক নাই কোৱা নহয়। ইউজ কৰা মোবাইল মানুহে 31,000 টকা দি ইয়াত নিকিনে নহয়, বেলেগ নতুন মোবাইল বুলি ইয়াত CCTV ফুটেজ চালেই হ'ল, চিলপেক খুলিছে ওলাই দিব, মানে ঘূৰাব অহা নাই। এইটো তেনেকৈ কৰিব নালাগে, কথা সেইটোৱে। বেলেগক চাই লওক। মোৰ নাম সৈয়দ বিকিয়ালী, ঘৰ হালিকা। Reno 13 8128, ঠিক আছে। ফোনটো অনলাইন প্ৰাইচ হৈ গ'ল 37,000, আমাৰ ল'ৰাই বিকিছে 31,000। এইটো কিবা এটা এক্টিভেশ্যন স্কীম আছিলে প্ৰমোটৰৰ। ই কাষ্টমাৰক যেতিয়া বিকিছে, কালি ডেটৰ কেছ মেমো কাটি বিকিছে, আৰু কাষ্টমাৰটো কৈ দিছে 5 মাহ ৱাৰেণ্টি পাব, খালি লিকুইড প্ৰটেকশ্যন ডেমেজটো আপুনি নাপায়, ৰিকভাৰী নহয়, মানে 6 মান্থৰ থাকেতো, ঠিক আছে। আজি মানে ই মানুহবিলাক লৈ আনিছে, ঠিক আছে। তাৰপিছত কৈছে যে ফোনটো এক্টিভেটেড কেলৈ বিকিছে, আৰু 6,000 টকা তাৰ বাচিছে বুলি এই ফোনটো লৈছে, জনাইছিলে ল'ৰাটো, জনোৱা হৈছিলে যোৱাকালি বিকিব। তেওঁ এতিয়া অহাৰ পিছত কৈছে এক্টিভেটেড মানে মই বুজি নাপাওঁ। যেতিয়া কালি বিকিছিলে ফোন দিয়া টাইমত কাষ্টমাৰক কৈছিলে, হয় বস্তু এটা আছে ইয়াত, ঠিক আছে। হয়, কল ৰেকৰ্ড ওলালে চব ওলাই যাব, ঠিক আছে। কাষ্টমাৰক ফাইনেন্স কৰিছে অৰুণদীপ সিঙে, আৰু যোৱাকালি অৰুণদীপ সিঙে বেলেগক IMEI নাম্বাৰটো পঠিয়াইছে। এই ৰেকৰ্ডটো মোৰ ওচৰত আছে, য'ত লাগে, যাৰ লগত পাতিছে। ইয়াৰ এগেইনষ্টত কিবা ফ্ৰড কেছ হ'ব নি? কালি গধূলি কথা, যোৱাকালি গধূলি কথা, অৰুণদীপ সিঙে ছেইম IMEI নাম্বাৰটো পঠিয়াইছে। আপোনালোকে তেওঁ কাষ্টমাৰজনক জনোৱাৰ পাছতো তেওঁ আপোনালোকৰ ওপৰত এটা অভিযোগ কৰিছে? হয়, আজি আৰু যোৱাকালি অৰুণদীপ সিঙে তাক পঠিয়াইছে, এই কথাটো মই কৈছোঁ। কি ক'ব আজি, মানে এই অভিযোগটোৰ ওপৰত আপুনি কি ক'ব? এক্টিভেটেড বিকিছোঁ, 31 জানুৱাৰী 2025 ফোন আছিলে, ঠিক আছে। আৰু ৱাৰেণ্টি 5 মান্থ আৰু আছে, আৰু বস্তুটো 6,000 টকা যেতিয়া কম বিকিছে, কমত দিছে, কাষ্টমাৰক কৈ বিকিছে যে 6,000 কমিব আপোনাৰ পইচাটো,
যদি আপোনাক লাগে লৈ লওক। এক্টিভেটেড ফোন বুলি বিকিছোঁ। ফোনটো নতুনো হয়, পুৰণা ফোন নহয়, ফোন ইউজ নহয়, এক্টিভেটেড ফোন হয়। কিবা এটা স্কিম আছিলে কোম্পানী, কেলৈ এতিয়া ৰেনো 14 আহি গ'ল, ৰেনো 13টো কাষ্টমাৰক বিকিছে। আৰু সেইবাবে 6,000 টকা ডিছকাউণ্ট 6,000 টকা ডিছকাউণ্ট হৈছে। আপুনি অনলাইন চালক 37,000 এতিয়া চলি আছে, 31,000 বিকিছে। আপোনাৰ কি নাম? ছানী সিং, এই দোকানখনৰ কি নাম? মোবাইল কিং। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।